নমস্কাৰ জনাইছো সকলোকে। মোৰ নাম শ্ৰী ৰুবুল নাথ। তোমালোকক মোৰ প্ৰথমটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি শিকিবলৈ গৈ আছো পুনৰালোচনা অনুশীলনীৰ কিছুমান সাধাৰণ বস্তু, যাক মই নাম দিছো ৰিভিজন চেপ্টাৰ ইন্ট্ৰডাকশ্যন ভিডিঅ'। তো এনেকুৱাকৈ মোৰ চেনেলটোত তোমালোকে প্ৰত্যেকটো চেপ্টাৰৰে এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' পাবা, য'ত মই তোমালোকক গোটেই চেপ্টাৰটোৰ কথাখিনি সাধাৰণ কিছুমান বস্তু তাতে মই উল্লেখ কৰিম। তো প্ৰত্যেকটো চেপ্টাৰত যেতিয়া তোমালোকে ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাবা, তাৰে পিছত তোমালোকে চেপ্টাৰটো বুজিবলৈ বহুত ইজি হ'ব। তো আহা আমি আৰম্ভ কৰোঁ। প্ৰথমতে দিয়া আছে, চাবা, আমাৰ কৈছে কি আমাৰ অনুশীলনীটোত আছে সমানুপাতৰ কথা। তো সমানুপাত জানিবলৈ আমি প্ৰথমে অনুপাতৰ কথাটো জানিব লাগিব। তো অনুপাত মানে কি? হৰণ কৰি তুলনা কৰাটোৱেই হ'ল অনুপাত। আমি কিছুমান বস্তু যেনেকুৱা মানি লোৱা আমি এনেকুৱাকৈ লিখো নহয় 2:3, তাৰ মানে কি 2:3। ইয়াক আমি যদি হৰণৰ ফৰ্মত লিখো এনেকুৱাকৈ 2/3 হ'ব পাৰে। তাৰ মিনিংটো এইটো নহয় যে তোমাৰ লবত যি আছে 2 থাকিব বা হৰত যি আছে 3 থাকিব। এইটো ডাঙৰো থাকিব পাৰে, মানি লোৱা 4/6 আছে। কিন্তু এইটোক যেতিয়া আমি কটাকটি কৰি সিম্পলেষ্ট ফৰ্মত লৈ আনো তেতিয়া 2/3 হয়। তাক আমি অনুপাতত এনেকুৱাকৈ লিখো 2:3 বুলি। তো এনেকুৱাকৈ আমি অনুপাতটো লিখো, যাক আমি হৰণ কৰি তুলনা কৰো। বুজি পাইছা তোমালোকে? এতিয়া চাবা, অনুপাত সম্পৰ্কীয় ধাৰণা। অনুপাতৰ কিছুমান ধাৰণা আছে। কেনেকুৱা? অনুপাতৰ কোনো একক নাথাকে। অৰ্থাৎ তুমি চোৱা, মই যিটো লিখিছো 2:3, ইয়াতে কিবা একক লিখিছো জানো? নাই লিখা নহয়। তো অনুপাতৰ কোনো একক নাথাকে। কিন্তু এটা কথা মন কৰিবা, অনুপাতৰ ৰাশি দুটা একে জাতীয় হ'ব লাগে। মানে কি, মই যদি কেজিৰ কথা কৈ আছো, তো দুটা বস্তুৰ কথা যদি মই অনুপাত উলিয়াব লাগে, তেতিয়াহ'লে দুটাৰে এককটো কেজিয়ে থাকিব লাগিব। বেলেগ থাকিলে কি হ'ব? নহ'ব। তো আৰু সিহঁতৰ একক একে হ'ব লাগিব। মানে মই যদি উলিয়াও 2 কেজি আৰু 4 কেজিৰ বস্তুৰ অনুপাত, তেতিয়াহ'লে মই অনুপাত এটা উলিয়াব পাৰিম, যিটো হ'ব 2:4। অৰ্থাৎ ইয়াক এনেকুৱাকৈ যদি লিখো, পিছত আহিব 1/2, যাৰ ভেলুটো হ'ব 1:2। কিন্তু যদি মই এইটো কেজি নিদি যদি মই গ্ৰাম দিলো হয়, তেতিয়া এইটো পচিবল নহ'ল হয়। অৰ্থাৎ অনুপাত যদি উলিয়াব লাগে, দুটাৰে কি হ'ব? তোমালোকৰ এককটো দুটাৰে সেম ৰাখিব লাগিব, দুটা ৰাশিৰে। তাৰে পিছত আহিল তোমাৰ সমানুপাত। সমানুপাত মানে কি? যদি দুটা অনুপাত সমান হয়, তাক আমি সমানুপাত বুলি কওঁ। মানে কি, তোমাৰ ধৰি লোৱা A:B আৰু X:Y, এই দুটা ধৰি লোৱা অনুপাতৰ ৰাশি। তো যদি এই দুটা যদি সমান হয়, তেতিয়াহে আমি ক'ব পাৰো যে এই ৰাশি কেইটা কিহত আছে? সমানুপাতত আছে। বুজি পাইছা? ইয়াতে লিখিছো চোৱা, ABCD ৰাশি কেইটাক সমানুপাতত থকা বুলি কোৱা হ'ব যদিহে A:B = C:D হয়। আকৌ ABCD সমানুপাতত থাকিলে তেতিয়া কি হ'ব? চোৱা, ABCD যদি সমানুপাতত থাকে, অৰ্থাৎ এইটো কণ্ডিশ্যন, তাৰ মানে কি A:B = C:D যদি হয়, অৰ্থাৎ A/B = C/D যদি হয়, আমি এটা কথা জানো যে ক্ৰছ মাল্টিপ্লাই আমি কৰিব পাৰিম। তেতিয়া কি হ'ব? A ৰ লগত D টো পূৰণ হৈ যাব আৰু B ৰ লগত তোমাৰ C টো পূৰণ হৈ যাব। তো মই পূৰণ কৰিছো, A × D = B × C। তেতিয়া আমি কি ক'ম? যে প্ৰান্ত পদ দুটাৰ পূৰণফল। প্ৰান্ত পদ মানে চোৱা, ABCD সাইডৰ ফালে কোনটো আছে? এটা A আছে, এটা D আছে। তো অৰ্থাৎ আমি কৈছো প্ৰান্ত পদৰ পূৰণফল মানে A আৰু D ৰ পূৰণফল যিটো হ'ব, সেইটো মধ্য পদৰ পূৰণফলৰ সমান হ'ব। মানে B আৰু C ৰ পূৰণফলৰ লগত কি হ'ব? সেম হ'ব। তো AD আৰু BC সমান হ'ব। তোমালোকে এনেকে হয়তো চাব পাৰা প্ৰুফ কৰি পেলাই, এইটো ইয়াৰে প্ৰুফ। তো এতিয়া তোমালোকে চাবা প্ৰত্যক্ষ সমানুপাতিক কি হয় আৰু ব্যস্তানুপাতিক কি হয়। ঠিক আছে? তো প্ৰত্যক্ষ সমানুপাতিক মানে কি হয়? ধৰি লোৱা যিকোনো দুটা বস্তু, যে তুমি ধৰি লোৱা কিবা বস্তু কিনা, যে আলু কিনিলো, মই 1 কেজি আলু কিনিলো, 1 কেজি আলুৰ দাম 10 টকা। এইটো পচিবলে নহয় আজিকালিৰ দিনত, হয়নে নহয়? ধৰি লোৱা 1 কেজি আলুৰ দাম 30 টকা। তেতিয়াহ'লে 4 কেজি আলুৰ দাম কিমান হ'ব? নিশ্চয়কৈ বেছি হ'ব, 120 টকা হ'ব।
তো তেনেকুৱাকে যদি আমি এটা বস্তু বাঢ়িলে যদি আন এটা বস্তু বাঢ়ে যিমানে পৰিমাণ আমি বঢ়াই যাম যদি আনটোৰো তেনেকুৱাকে পৰিমাণটো সেম ৰেঞ্জত বাঢ়ি আছে তেতিয়াহলে আমি তাক কি বুলি কওঁ প্ৰত্যক্ষ সমানুপাতত থকা বুলি কওঁ তো তুমি চাবা যদি x আৰু y এনেদৰে বিচৰণ কৰে যাতে x বাঢ়িলে y ও বাঢ়ে ঠিক আছে আৰু x কমিলে y ও কমে তেন্তে আমি ক'ব পাৰো x y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে ঠিক আছে ইয়াক আমি x proportional to y এনেদৰে প্ৰকাশ কৰিব পাৰো তো তুমি চাবা x proportional to y লিখিছো ঠিক আছে তে proportionality চিম্বলটো গুছাবৰ কাৰণে আমি এটা ইকুৱেল সাইন দিও ঠিক আছে দিয়াৰ পিছত কি কৰিব লাগে এটা ধ্ৰুবক পদ যাক আমি কনস্ট্যান্ট বুলি কওঁ এটা আমি ইউজ কৰিব লাগে তো আমি এটো ইউজ কৰিলেহে তেতিয়া আমি এটো ইকুৱেল সাইন দিব পাৰিম ঠিক আছে দিলু তাৰে পিছত x আছে ইফালে y টো পূৰণ হৈ আছে তো আহিলে কি হ'ব ইফালে যদি আহে হৰণ হ'ব তো এটো হৰণ কৰি দিছো x by y k পাইছো ঠিক আছে k এটা কি হয় ধ্ৰুবক পদ হয় তোমালোকে ইয়াতেও লিখি দিব পাৰিবা যে ইয়াত k এটা ধ্ৰুবক হৈ গল তাৰে পিছত আহিল তোমাৰ ব্যস্তানুপাতিক কি হয় ব্যস্তানুপাতিক মানে কি যে এটা বস্তু যদি বাঢ়ে আৰু এটা কি হ'ব কমি যাব ধৰি লোৱা আমি যেনেকুৱা কিবা এটা কাম কৰিব দিছো আমি ধৰি লোৱা মানুহ ৰাখিছো কিবা এটা কাম কৰিবৰ কাৰণে তেতিয়া কি হ'ব যে আমি যিমান মানুহ ৰাখিম কিবা এটা কাম কৰিব দিছো যে এটা ঘৰ বনাব দিছো মই যিমান মানুহ ৰাখিম তো যদি বেছি মানুহ ৰাখো জলদি সোনকালে ঘৰটো হৈ যাব আৰু যদি কম মানুহ ৰাখো বহুত সময় লাগিব তো তেনেকুৱাবোৰক আমি কি বুলি কওঁ ব্যস্তানুপাতিক বুলি কওঁ মানে কি যদি x বাঢ়ে y কমিব y বাঢ়িলে x কমিব মানে কেনেকুৱা ইয়াতে হ'ব কেছটো এনেকুৱা যে যদি তোমাৰ x টো বাঢ়িছে y টো কি হ'ব কমি যাব মানে এটা যদি বাঢ়ে এটা কমিব আৰু যদি x যদি কমে তেতিয়া y টো বাঢ়ি যাব এটা বাঢ়িলে এটা কমিব এটা কমিলে এটা বাঢ়িব ইয়াতে আকৌ উল্টাটো আছে ইয়াতে যদি তোমাৰ x বাঢ়ে তেতিয়া হলে y ও বাঢ়িব আৰু যদি তোমাৰ x কমে তেতিয়া হলে তোমাৰ y ও কমি যাব বুজি পাইছা নহয় ইয়াক আমি x proportional to 1 by y এনেকে পঢ়িব পাৰো নাইবা x inversely proportional y এনেকেও পঢ়িব পাৰো কি কলো x proportional to 1 by y বা x is inversely proportional to y এনেকে আমি পঢ়িব পাৰো ইয়াক এনেদৰে লিখিব পাৰো ঠিক আছে x is proportional to 1 by y মই কি কৰিম proportional to গুছাবৰ কাৰণে মাজৰ এটা সমান চিন দি এটা ধ্ৰুবক পদ দিম মই ইয়াতে k এটা ধ্ৰুবক পদ ধৰি লৈছো হৈ গল x equal to k into 1 by y হৈ গল তো কি হ'ব x equal to k ৰ লগত 1 পূৰণ হৈ k by y হ'ব তাৰে পিছত xy equal to k এটা ধ্ৰুবক তো হৈ গল তো এতিয়া আমি বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আলোচনা কৰিম তো কিছুমান সাধাৰণ ধাৰণাসমূহ বুলি তোমালোকৰ কিতাপত আছে তোমালোকে তাতে চাব পাৰা তো প্ৰথমটো চোৱা যদি কোনো এটা স্বাভাৱিক সংখ্যা m ক n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি যত n ও এটা স্বাভাৱিক সংখ্যা তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব তো লাইনটো তো ইমান ভালকে বুজি পোৱা নাই চাগে তো চাবা এক্সাম্পল দি চালে বুজি পাবা চোৱা যদি কোনো এটা স্বাভাৱিক সংখ্যা m ক n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰি মানে মই ধৰিছো তোমাৰ ইয়াতে m টোৰ মান মই ধৰিছো 4 ঠিক আছে m ৰ মান মই ধৰিছো 4 ইয়াতে m টো হল মোৰ ধৰিলোৱা 4 তো মই 4 ক কি কৰিম n স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো নে নাই চাম পাৰো তো মই ইয়াক 2 স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো তো মই 2 ৰ মানটো ধৰি লৈছো n যত n ও এটা স্বাভাৱিক সংখ্যা n এটা স্বাভাৱিক সংখ্যা হয় n ৰ মানটো 2 আছে তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব তেতিয়া আমি কি কম ইয়াতে যেটো 4 লিখিছো হেতু এটা কি সংখ্যা হয় তোমাৰ বৰ্গ সংখ্যা হয় তো সেম ইয়াতে 9 এটা বৰ্গ সংখ্যা হ'ব কাৰণ আমি 3 স্কয়াৰ মানে 9 বুলি জানো 4 স্কয়াৰ মানে 16 বুলি জানো 4 9 16 আদিবোৰ কি সংখ্যা বৰ্গ সংখ্যা হয় তো নেক্সট চাবা সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 এৰে শেষ হয় এটো ইম্পৰ্টেন্ট হয় হা এটো তোমালোকৰ কোৱেশ্চনতো লাগিব তাৰ মানে কি আমি যিবোৰ বৰ্গ সংখ্যা লিখো
সেইবিলাকত তোমালোকে যদি মন কৰা সকলোৰে একক স্থানত কি থাকে 0 1 4 5 6 9 থাকে কোনো বৰ্গ সংখ্যা তোমালোকে এনেকুৱা দেখা নোপোৱা যাৰ একক স্থানত 2 3 7 8 আছে যদি দিয়া আছে কোনোবা এটা সংখ্যা মানি লোৱা বহুত ডাঙৰ এটা সংখ্যা দিয়া আছে এনেকুৱা ধৰি লোৱা এনেকুৱা এটা সংখ্যা দিয়া আছে তুমি দেখা পাইছা এটো খুদিছে তোমাক ধৰি লোৱা কোৱেশ্চনত যে এটো এটা বৰ্গ সংখ্যা হয় নে নহয় কোৱা ঠিক আছে তুমি একক স্থানত কি দেখা পাইছা 2 দেখা পাইছা তুমি জানা যে 2 থাকিলে এটা বৰ্গ সংখ্যা হ'ব নোৱাৰে কিয় কাৰণ বৰ্গ সংখ্যা হ'বলৈ হলে একক স্থানত এইকেইটা সংখ্যা থাকিবই লাগিব নহলে এটো পসিবল নহয় তো যেহেতু ইয়াতে লাষ্টত একক স্থানত 2 আছে তেতিয়া হলে আমি ডাইৰেক্ট গম পাও যে এই সংখ্যাটো এটা কি সংখ্যা নহয় বৰ্গ সংখ্যা নহয় ঠিক আছে তো চোৱা নেক্সট বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে তাৰ মানে কি এটা আমি বৰ্গ সংখ্যা লিখিছো তাৰে যদি আমি শূন্য থাকা এটা সংখ্যা লিখিছো মানি লোৱা তোমাৰ ধৰি লোৱা মই 1000 লিখিছো 1000 এটা বৰ্গ সংখ্যা হ'বনে নহয় যদি তোমাক খুদে তুমি ডাইৰেক্ট গম পাবা যে 1000 এটা বৰ্গ সংখ্যা নহয় কিয় নহয় কাৰণ ইয়াৰে একক স্থানত তিনিটা শূন্য আছে অযুগ্ম সংখ্যক শূন্য আছে যদি খুদে 100 হয়নে নহয় তো হয় যদি খুদে 500 হয়নে নহয় তুমি ডাইৰেক্ট ক'ব নোৱাৰা যে দুটা থাকিল বা চাৰিটা থাকিল ডাইৰেক্ট হ'ব বুলি আমি ক'ব নোৱাৰো আমি এটো কৰিছা ঠিক আছে যদি তুমি দেখা পাইছা যে শূন্য আছে একক দশক এইবিলাক স্থানত কিন্তু যদি অযুগ্ম সংখ্যক শূন্য আছে তেতিয়া তুমি ডাইৰেক্ট ক'ব পাৰিবা যে এটো নহয় যুগ্ম সংখ্যক শূন্য কিন্তু থাকিব পাৰে যুগ্ম সংখ্যক যদি শূন্য আছে আমি কৰি চাব লাগিব যদি অযুগ্ম সংখ্যক শূন্য থাকে আমি কৰি নাচালে হ'ব ডাইৰেক্ট ক'ব পাৰিম যে এটো এটা বৰ্গ সংখ্যা নহয় ঠিক আছে নেক্সট ওয়া বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া তাৰ মানে কি আমি যে বৰ্গ উলিয়াও মানি লোৱা আমি 10 ৰ বৰ্গ উলালো 100 তো মই যদি উলুটাকৈ খুদো যে 100 ৰ বৰ্গমূল কি হ'ব তুমি ডাইৰেক্ট ক'ব পাৰিবা যে 10 হয় ঠিক আছে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ নেক্সট দিছে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে এটা ধনাত্মক আৰু আনটো কি হয় ঋণাত্মক তাৰ মানে 25 ৰ বৰ্গমূল যদি খুদে তেতিয়া হ'ব দুটা কি এটা 5 এটা -5 আমি নরমালি জানো যে 5 টো হয় তোমালোককো অকল প্লাসটোৱে পঢ়িব লাগিব তোমালোকক মাইনাসটো এতিয়া না লাগে কিন্তু 11 12 এইবিলাক ক্লাছত যেতিয়া তোমালোকে যদি ম্যাথছ পঢ়া তেতিয়া তোমালোকক এই নেগেটিভটোৰো প্ৰয়োজন হ'ব এতিয়া নহয় ঠিক আছে তো তোমালোকে যেতিয়া 25 ৰ বৰ্গমূল উলিয়াবা দুটা উলাই কি উলাই এটা 5 এটা -5 তুমি যেতিয়া 5 স্কয়াৰ কৰা তেতিয়া তুমি দেখিবা 5 * 5 = 25 হয় -5 স্কয়াৰ যেতিয়া কৰিবা তেতিয়াও 25 আহে সেই কাৰণে 25 ৰ বৰ্গমূল হয় দুটা এটা 5 এটা -5 কিন্তু তোমালোকক বৰ্তমান অকল পজিটিভটোৱে লাগে তোমালোকৰ টেনচন নাই নেক্সট n ৰ বৰ্গ এটো ইম্পৰ্টেন্ট দেই এটো বহুত ইম্পৰ্টেন্ট হয় এটো বহুত ইম্পৰ্টেন্ট আৰু এটো বহুত ইম্পৰ্টেন্ট এটো লাইন এটা ভালকে চাবা তো এটো চাবা n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকে তো মই ধৰি ললো n ৰ মানটো 2 সাপোজ হা তো 2 যদি ধৰি ল 2 স্কয়াৰ মানে কিমান হয় 4 হয় তাৰ পিছত এতিয়া n ৰ মান যদি 2 n+1 ৰ মান কিমান হ'ব 3 হ'ব তো 3 স্কয়াৰৰ ভ্যালু কিমান হয় 9 হয় তো 4 আৰু 9 ৰ মাজত থকা স্বাভাৱিক সংখ্যাবোৰ মই লিখিছো কি 5 6 7 8 এতিয়া তো মই এটো লিখিলো সৰু সংখ্যা কাৰণে লিখিব পাৰিছো ডাঙৰ সংখ্যা হলে মই কেনেকৈ লিখিম নোৱাৰিম নহয় তো তাৰে কাৰণে আমি এটা ফৰ্মুলা জানো কি ফৰ্মুলা যে n আৰু n ৰ বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকে আমাক যদি খুদে যে 17 আৰু 18 ৰ বৰ্গৰ মাজত কিমানটা সংখ্যা আছে মই কি কৰিম টুৱাইস n উলাই লম মই 17 টো যেহেতু সৰু এটোৰ মান n ধৰি লম তো n ৰ লগত 2 ৰ লগত মই 17 মাল্টিপ্লাই কৰিম 34 উলিয়াব তো মই ডাইৰেক্টলি ক'ব পাৰিম যে ইহতৰ মাজত 34 টা কি আছে স্বাভাৱিক সংখ্যা আছে তো এটো মই কৰি চাইছো 4 আৰু 9 ৰ মাজত স্বাভাৱিক সংখ্যা মই পালো 4টা 5 6 7 8 আৰু মই যেতিয়া ফৰ্মুলা দি কৰি চাও টুৱাইস n 2 * 2 তেতিয়া হয় 4 তাৰ মানে আমি এনেকুৱাকে কৰিব পাৰো তেতিয়া আমাৰ ইজিলি হৈ যাব তো তোমালোকে এইটো ফৰ্মুলা এইটো তাৰ মানে পয়েন্ট আৰু এইটো পয়েন্ট তোমালোকে ভালকে মনত ৰাখিবা তেতিয়া কি হ'ব আমি কৰোতে ইজি হ'ব বাকি বৰ্গ আৰু বৰ্গমূল ইমান টান নহয় তোমালোকে সৰু পৰাই পাইছা এই ৰিভিজন চেপ্টাৰটো আসলতে তোমালোকে ক্লাস 6 7 এনেকুৱা মানতে গুটেইখিনি পাইছা তথাপিও তোমালোকক 10 ত দিছে
হ'লেও আমি ভালকৈ পঢ়িব লাগিব কিয় কাৰণ এইবিলাক মেট্ৰিকত আহিব তো ঠিক আছে তো এতিয়া আমি নেক্সট পঢ়িম ঘন আৰু ঘনমূল এতিয়া আমি ঘন আৰু ঘনমূলৰ বিষয়ে আলোচনা কৰিম ঘন আৰু ঘনমূল কি হয় কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে 3 বাৰ পূৰণ কৰি পোৱা সংখ্যাটোক সেই সংখ্যাটোৰ ঘন সংখ্যা বুলি কোৱা হয় একেবাৰে সহজ ধৰি লোৱা 2 আছে 2ক 3 বাৰ পূৰণ কৰা 2 পূৰণ 2 কিমান হয় 4 পূৰণ 2 8 তাৰ মানে 2 কিউব মানে কি হয় 8 হয় তো 8 2ৰ ঘন সংখ্যা যদি কি বুলি সোধে তেতিয়া হ'ব 8 আৰু যদি উলুটাকে সোধে যে 8ৰ ঘনমূল কি হ'ব তেতিয়া 2 হ'ব তো পিছত আহি আছে ৰবা আকৌ চোৱা নেক্সট পইণ্ট যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক 3 বাৰকৈ আহে তেন্তে সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব যদি 3 বাৰকৈ নাহে ধৰি লওক কেতিয়াবা 3 বাৰ আহিল কোনবাটো 2 বাৰ আহিল পূৰ্ণ ঘন সংখ্যা নহয় মই লৈছো 27 27ক যেতিয়া এই মৌলিক উৎপাদকীকৰণ কৰো 3 9 গুণ 27 3 3 গুণ 9 তেতিয়া কি হ'ব 3 3 3 আহিছে 3 সংখ্যাটো 3 বাৰকৈ আহিছে তো আমি তেতিয়া গম পাও যে 27 সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হয় নেক্সট চোৱা এইটো চিনেৰে আমি ঘনমূল সূচিত কৰো মানে ঘনমূল বুজাবলৈ আমি এইটো চিন ব্যৱহাৰ কৰো বৰ্গমূল বুজাবলৈ এইটো চিন আছিলে আৰু ঘনমূল বুজাবলৈ আগত এটা 3 লগাই দিবা 5 কিউব মানে 125 আমি ইয়াৰে পৰা 5 টো কেনেকৈ পাওঁ যদি ইয়াতে যেটো কিউব আছে ইফালে লৈ গলে ঘনমূলৰ চিন হয় তেতিয়া ঘনমূলটো হলে 125 এনেকে যদি আকৌ যদি কিবা সোধে যে 8ৰ ঘনমূল কি হ'ব তেতিয়া কি কবা 2 হ'ব কাৰণ 2 কিউব মানে কি হয় 8 হয় 8 হয় এনেকে আমি কৰিব লাগিব তো ঘন আৰু ঘনমূলটো অতি সহজ আছে তো তোমালোকে 1ৰ পৰা 20 লৈ ঘন আৰু ঘনমূল বিলাক কাৰ কোনটো ঘন 1ৰ ঘন কি 2ৰ ঘন কি 5ৰ ঘন সংখ্যা কি এনেকুৱাকে এইখিনি অলপ মুখস্থ কৰি থৈ দিবা এতিয়া আমি সূচক আৰু ঘাতৰ কথা আলোচনা কৰিম তো ইয়াতে কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আছে যিখিনি তোমালোকে ভালকে মুখস্থ কৰিব লাগিবই তোমালোক ক্লাস 6 7 এইখিনি মানত চাগে পাইছিলা এইবোৰ কিন্তু যদি পাহৰিছা আকৌ এবাৰ ভালকে মন দিবা ইয়াৰে ফৰ্মুলা বিলাক অতি ইম্পৰ্টেন্ট হয় কাৰণ ফৰ্মুলা বিলাক যদি নাজানা তেতিয়া হলে অংকটোকে তোমালোকে কৰিব নোৱাৰিবা তো ঠিক আছে এতিয়া a to the power m into a to the power n কৰিলে কি পাও a to the power m plus n পাও নেক্সট তো যদি তোমালোকক উদাহৰণ লাগে মই দেখাই দি আছো এতে উদাহৰণবিলাক দেখাই দিম তো তোমালোকে চোৱা মানি লোৱা মই লিখিছো 2 to the power 2 multiply 2 to the power 3 এতিয়া কি হ'ব তোমালোকে ডাইৰেক্ট এনেকুৱাকে কৰিব পাৰিবা 2 to the power 2 plus 3 মানে আহিব 2 to the power 5 যাৰ ভ্যালু হয় তোমাৰ 32 ঠিক আছে হেতুক যদি এনেকুৱাকে নকৰি ফৰ্মুলাত নকৰি যদি এনে চাব খোজা এটা কি পাবা চোৱা 2 স্কয়ার মানে 4 2 কিউব মানে কিমান 8 4 8 যা 32 ইয়াতেও 32 ইয়াতেও 32 তো এনেকে গোটেইকেইটা ফৰ্মুলা ভালকে মনত ৰাখিবা a to the power m divided by a to the power n কৰিলে পাই a to the power m minus n a to the power m whole into n কি হ'ব a to the power mn a to the power m into b to the power n কি হ'ব ab whole to the power m next a to the power m divided by b to the power n কৰিলে a by b whole to the power n a to the power 0 মানে 1 anything to the power 0 মানে 1 যি কোনো সংখ্যাৰ ওপৰত তুমি 0 দি দিয়া ভ্যালুটো সদায় 1 এ পাবা 1 crore 1 লাখ যিমানে নহওক কিয় ওপৰত যদি তুমি 0 দি দিয়া তাৰ ভ্যালু সদায় 1 হ'ব তাৰ মানে কি anything to the power 0 মানে হয় তোমাৰ 1 এটো মনত ৰাখিবা a to the power -1 ইয়াক আমি উল্টাই লিখিব পাৰো 1 by a মনত ৰাখিবা a by b whole to the power -1 তো উল্টি যাব কাৰণ ইয়াতে মাইনাস আছে উল্টাই দিয়া b by a -1 whole to the power n তেতিয়া 1 হ'ব কেতিয়া যেতিয়া n টো যুগ্ম হয় কৰি দেখাই দিছো -1 যেতিয়া হোল স্কয়ার কৰা কিমান পোৱা -1 পূৰণ -1 কৰিলে তুমি সদায় 1 এ পোৱা তো কি পালা 1 পালা কিয় পালা কাৰণ n এটা কি হয় ইয়াতে যুগ্ম পাইছিল n ৰ মানটো আমি 2 লৈছিলো যেটো এটা যুগ্ম সংখ্যা যদি অযুগ্ম ললো হয় মানি লোৱা মই 3 লৈছো তেতিয়া কি হ'ব -1 পূৰণ -1
পূৰণ -1 তাৰ ভ্যালুটো আহিব তোমাৰ -1 যেটো এটা কি হয় -1 হৈ গ'ল কিয় কাৰণ n ৰ ভ্যালুটো মই ইয়াতে অযুগ্ম লৈছিলো এটো মনত ৰাখিবা এতিয়া চোৱা মোস্ট ইম্পৰ্টেন্ট বস্তু প্ৰামাণিক ৰূপ বা মান্য ৰূপ এটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা নহয় এটা কোৱেশ্চন থাকিবই তুমি চাবা তো ইয়াক আমি কেনেকৈ প্ৰকাশ কৰো k * 10 to the power m ফৰ্মত প্ৰকাশ কৰো এনেকে বুজি নাপাবা এক্সাম্পলৰ সহায়ত বুজি পাবা ইয়াত কি হ'ব তোমাৰ k ৰ মানটো 1 আৰু 10 ৰ ভিতৰত থাকিব 1 তকৈ বেছি ডাঙৰ হ'ব নোৱাৰে 1 বা 1 তকৈ ডাঙৰ আৰু 10 বা 10 তকৈ সৰু তাতকৈ বেছি ডাঙৰ হ'ব নোৱাৰে 11 হ'ব নোৱাৰিব আৰু ইয়াতে 0 বা এনেকুৱা হ'ব নোৱাৰে তো 1 তকৈ ডাঙৰ থাকিব লাগিব আৰু 10 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব তো তাৰে কাৰণে মই এটা এক্সাম্পল লৈছিলো 3 4 3 2 এটো যদি মই প্ৰামাণিক ৰূপত লিখো মই লিখিছো 3.432 কিয় কাৰণ ইয়াতে মই 34 লিখিব নোৱাৰো কিয় কাৰণ তেতিয়া 10 তকৈ ডাঙৰ হৈ গ'ল তো মই কাৰণে 3 লিখিছো পিছত পইণ্ট দি ফেলে 432 লিখিছো মাল্টিপ্লাই কৰিছো 1000 এৰে 1000 এৰে মাল্টিপ্লাই কৰিলে কি হ'ব এই দশমিকটো যে আছে ইয়াতে গুছি যাব যদি মই 1000 এদি নেক্সট টাইম মাল্টিপ্লাই কৰি চাও এতিয়া এনসারটো এটাই পাবা 3432 তো এটো একো ভুল হোৱা নাই মই যে লিখিছো এটো একো ভুল হোৱা নাই এনেকৈ আমি সকলো কোৱেশ্চনতে এনেকৈ আমি লিখিব লাগিব যে এটা সংখ্যা লিখিবা তাৰ পিছত দশমিক দিবা তাৰ পিছত বাকিখিনি লিখি দিবা আৰু যেইটা সংখ্যাৰ আগত দশমিক আছে 1 ৰ পিছত হেইটাৰে পূৰণ কৰি দিবা এটা এক্সাম্পল লৈছো মানি লোৱা এনেকুৱা আছে 230 ইয়াক লিখিব লাগে প্ৰামাণিক ৰূপত কি কৰিম 2.30 মাল্টিপ্লাই 100 কিয় 100 কৰিছো কাৰণ সো মই দশমিকৰ পিছফালে কেইটা লিখিছো দুটা সংখ্যা তো ইয়াতে মই 100 কৰিব লাগিব কৰিলো 100 তো 100 কৰাটো আমি এনেকৈ লিখিব পাৰো 10 to the power 2 তো এনেকৈ আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব পাৰো আটাই বস্তুবিলাকে তো এইখিনি আছিল তো সূচক আৰু ঘাতৰ কথা এইখিনি ভালকে তোমালোকে মন দিবা ভালকে সূত্ৰখিনি মুখস্থ কৰিবা তেতিয়া তোমালোকৰ কাৰণে অতি সহজ হ'ব এতিয়া আমি পঢ়িম উৎপাদক বিশ্লেষণৰ কথা উৎপাদক বিশ্লেষণতে এনেকৈ কিছুমান ফৰ্মুলা আছে আমি সেইখিনি শিকিলে উৎপাদক বিশ্লেষণটো অতি সহজে বুজি পাম ঠিক আছে এতিয়া আমি পঢ়িম উৎপাদক বিশ্লেষণৰ কথা ইয়াতে বেছি একো নাই এই চাৰিটা ফৰ্মুলাই তোমালোকে একদম ভালকৈ পঢ়িব লাগিব ইয়াৰে পৰা মেট্ৰিকত তোমালোকৰ 2-3টা কোৱেশ্চন থাকিবই উৎপাদক বিশ্লেষণৰ পৰা তো তোমালোকে এই চাৰিটা ফৰ্মুলা একদম ভালকে পঢ়িব লাগিব ভালকে মুখস্থ ৰাখিব লাগিব এই ফৰ্মুলা কেইটাৰে কেনেকৈ কোৱেশ্চন বিলাক কৰে আমি যেতিয়া উৎপাদক বিশ্লেষণ মানে R5 কৰিম তেতিয়া আমি ভালকৈ আলোচনা কৰিম এতিয়া তোমালোকে এই ফৰ্মুলাখিনি ভালকে মুখস্থ কৰিবা a + b হোল স্কয়ার মানে a স্কয়ার + 2ab + b স্কয়ার a - b হোল স্কয়ার মানে a স্কয়ার - 2ab + b স্কয়ার a + b হোল ইনটু a - b মানে a স্কয়ার - b স্কয়ার x + a হোল ইনটু x + b মানে x স্কয়ার + a + b হোল ইনটু x + ab তো তোমালোকৰ এইখিনি আছিল ৰিভিজন চেপ্টাৰ ইয়াত আমি আটাইবোৰ ফৰ্মুলা আটাইবোৰ ডেফিনেশন কত কেনেকৈ ইউজ হ'ব আমি অকমান জানিছো এতিয়া আমি যেতিয়া অনুশীলনী বিলাক কৰিম তেতিয়া বস্তুবিলাক ভালকৈ বুজি পাম কাৰণ আমি যিমানে থিওৰি নপঢ়ো কিয় মেথছত যদি আমি এক্সাম্পল নকৰো কোৱেশ্চন নকৰো তেতিয়া হলে আমি একোৱে বুজি নাপাম তো আমি যেতিয়া অনুশীলনী বিলাক কৰিম তেতিয়া আমি ভালকৈ বুজি পাম তো এইখিনি আছিল তোমালোকৰ ইন্ট্ৰডাকচন ভিডিও ৰিভিজন চেপ্টাৰটো যদি ভিডিওটো চাই ভাল পাইছা তেতিয়া হলে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে